নমস্কাৰ পুনৰ এটা ভিডিঅ'লৈকে আপোনালোক সকলোকে স্বাগতম ইয়াৰে আগৰ ভিডিঅ'টো যদি আপোনালোকে এটেম্প কৰিছে মানে মক ভিডিঅ'টো যদি আপোনালোকে এটেম্প কৰিছে তেতিয়াহ'লে লাষ্টত আমি এটা কুৱেশ্যন দিছিলোঁ এই কুৱেশ্যনটো আছিল সিম্পল ইন্টাৰেষ্ট আৰু কম্পাউণ্ড ইন্টাৰেষ্টৰ ওপৰত আৰু এই কুৱেশ্যনটো হৈছে আপোনালোকৰ স্ক্ৰীনত থকা কুৱেশ্যনটো এই কুৱেশ্যনটো যদি আপোনালোকে এটেম্প কৰিছে তেতিয়াহ'লে মেবি এনসাৰ পাইছে আপোনালোকে নহলে কিবা এটা কনফিউজন লাগিব পাৰে ঠিক আছে আৰু যাৰ কুৱেশ্যনটো এনসাৰটো আপোনালোকে পাই গৈছে তাহাঁতৰ কাৰণেতো প্ৰব্লেম নাই কিন্তু যিসকলে পোৱা নাই তাহাঁতি এই কুৱেশ্যনটো এবাৰ এটেম্প কৰি চাব এনেকুৱা কুৱেশ্যন আহাৰ চান্সেছ থাকে কাৰণ কি আজিকালি দিনে দিনে এক্সামবোৰ টান হৈ গৈ আছে ঠিক আছে চ' তাৰে ভিতৰত কিছুমান খেলাই অপশ্যনতো থাকে অ'কে চ' আমি এই কুৱেশ্যনটো এইটো ভিডিঅ'ত এবাৰ এটেম্প কৰোঁ চ' কুৱেশ্যনটোত কি কৈছে কুৱেশ্যনটোত কৈছে যে ৰাম ইনভেষ্টেড হিজ মানি ₹80,000 ইন টু পাৰ্ট 80,000 দুটা পাৰ্টত ইনভেষ্ট কৰিছে কিমান পাৰ্টত কি ৰেচিঅ'ত আমাক দিয়া নাই x:y ইন one in SI and other in CI এটা সিম্পল ইন্টাৰেষ্টত কৰিছে আৰু এটা কম্পাউণ্ড ইন্টাৰেষ্টত কৰিছে ফাইন if interest he gets after 2 years are in the ratio 7:12 মানে ইন্টাৰেষ্ট দুটাৰ ক্ষেত্ৰত হি কিমান পাব হেতু ৰেচিঅ' আফটাৰ 2 years দেই এই ইন্টাৰেষ্টটো আফটাৰ 2 years কিমান পাব is in the ratio 7:12 then find the money invested by him in compound interest মানে আমি এই পাৰ্ট বি মানে y ৰেচিঅ'ত x:y মানে y ভাগত কিমানখিনি কম্পাউণ্ড ইন্টাৰেষ্টত হি ইনভেষ্ট কৰিছে সেইটো আমি উলাব লাগে given that both scheme give same rate of interest দুটাতে same rate of interest দিয়া আছে এতিয়া প্ৰবলেমটো হৈছে এই কুৱেশ্যনটোত দুইটা যদিও 80,000 দুইটাৰ ক্ষেত্ৰতে আমি প্ৰিন্সিপাল নাজানো আমাৰ হাতত দিয়া আছে ৰেট অফ ইন্টাৰেষ্ট আৰু আমাৰ হাতত দিয়া আছে যেনিবা টাইম 2 years আৰু লগতে ৰেচিঅ'টো দিয়া আছে বাট এই দুইটা ক্ষেত্ৰতে আমি ফাইণ্ড আউট কৰিব লাগিলে প্ৰিন্সিপাল আমাৰ হাতত প্ৰিন্সিপাল হাতত নাই ওকে তাৰপিছত ইন্টাৰেষ্ট কিমানখিনি পালে তাৰ এবছলিউট ভ্যালুটো আমাৰ হাতত নাই আমাৰ হাতত ৰেচিঅ'টোহে আছে ইন্টাৰেষ্টৰ আমাৰ তাত এবছলিউট ভ্যালুটো নাই আমাৰ তাত ৰেচিঅ' আছে ৰেচিঅ' দিটো ক'ব নোৱাৰোঁ কিতে 7,000 নে 8,000 নে 14,000 কিমান হয় সেই ইন্টাৰেষ্টটো আমি নাজানো আমাৰ হাতত আছে অকল ৰেচিঅ' চ' একচুৱেলি এই কুৱেশ্যনটো আমি আগবাঢ়িবই নোৱাৰোঁ এই কুৱেশ্যনটো আমি এই কাৰণে আগবাঢ়িব নোৱাৰোঁ কাৰণ কি আমি পাম এটা ইকুৱেশ্যন আৰু আমাক লাগিব মিনিমাম দুটা এনসাৰ ইন্টাৰেষ্টৰো এনসাৰ লাগিব আমাক প্ৰিন্সিপালৰো ভ্যালু লাগিব আমাক চ' সেই দুটা এটা ইকুৱেশ্যনেদি ওলোৱা সম্ভৱ নহয় আৰু সেইকাৰণে এই কুৱেশ্যনটো আগুৱাব নোৱাৰিম চ' কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডি কেনট বি ডিটাৰমাইন এতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন আগতে হয়তো নাই অহা সেইটো লাহে লাহে যিহেতু আমি কৈয়ে গৈ আছোঁ যে ডিফিকাল্টি লেভেল বাঢ়ি গৈ আছে চ' এনেকুৱা ধৰণৰ অপশ্যন দুই এটা দিয়াটো একো আচৰিত বুলি মই নাভাবোঁ সেইকাৰণে কুৱেশ্যন এটা কৰোঁতে যদি এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে কৰি গৈ থাকোঁতে পাই যায় তেতিয়া আপোনালোকে মনত ৰাখিব যে পেপাৰখন হৈছে 3 ঘণ্টীয়া মাৰ্কছ আছে 175 আৰু মেথছৰ কুৱেশ্যনত আছে 1 মাৰ্ক যদি এই কুৱেশ্যনটো এটেম্প কৰি শুদ্ধ কৰেও 1 মাৰ্ক পাব যদি একো এটেম্প নকৰে 0 পাব কিন্তু ভুল কৰিলে -1.25 হ'ব চ' এনেকুৱা ধৰণৰ যদি কুৱেশ্যন কনফিউজ লাগে পঢ়ি গৈ থাকোঁতে যদি মাথাত নেখেলাই কি যে কেনেকৈ আগুৱাব লাগিব কুৱেশ্যনটোত মোৰ মতে আপোনালোকে ডাইৰেক্ট স্কিপ কৰিব কাৰণ কি আগৰ ফালে আৰু এনেকুৱা কুৱেশ্যন আছে য'ত নেকি আপোনালোকে মাৰ্কছ উঠাব পাৰিব মেবি এই কুৱেশ্যনটো স্কিপ কৰিলেও আপোনালোকৰ ভুল নহয় যদি কনফিউজন লাগে আৰু যদি আপোনালোকে চিয়'ৰ যে এইটো কেনট বি ডিটাৰমাইন হ'বই তেতিয়াহ'লে আপত্তি নাই তেতিয়াহ'লে আপোনালোকে 1 মাৰ্ক ধুনীয়াকৈ পাব এটেম্প নকৰিলে 0 পাব বাট ভুল কৰিলে -1.25 হ'ব চ' এইটো মনত ৰাখিব যে কুৱেশ্যনটো যদি মূৰৰ ভিতৰত চল্ভ নহয় বেছি লাগি নাথাকিব স্কিপ কৰিব আগুৱাই যাব ডেটছ দ্য ৱে সেনেকুৱাকৈ যদি আপোনালোকে কৰি যায় তেতিয়াহ'লে আপোনালোকৰ এই এনেকুৱা ধৰণৰ এটা কুৱেশ্যন মিছ কৰাৰ কাৰণে আপোনালোকে হয়তো সিফালে আৰু 3টা কুৱেশ্যন বেছি কৰিব পাৰিব 3 মাৰ্ক বেছি পাব পাৰিব ঠিক আছে চ' নেক্সট কুৱেশ্যন নেক্সট ডাটা ইণ্টাৰপ্ৰিটেশ্যন আমি কুৱেশ্যন কৰিম সেইটোলৈকে আমি মুভ কৰোঁ কুৱেশ্যন নম্বৰ 2 এই কুৱেশ্যন নম্বৰ 2ৰ পৰা আমি আমাৰ এই মক সিৰিজত এটা নতুন ফৰ্মেট সেইটো হৈছে ডাটা ইণ্টাৰপ্ৰিটেশ্যন
এই ডেটা ইণ্টাৰপ্ৰিটেশ্যনৰ ওপৰত আমি কুৱেশ্যন সলভ কৰিম ডেটা ইণ্টাৰপ্ৰিটেশ্যন হৈছে ফৰ্মেটটোৰ নাম ইয়াত কি হয় যে এখন গ্ৰাফ বা টেবুল দিয়া থাকে তাত কিছুমান ডেটা থাকে যেনেকৈ ইয়াত দেখিব পাইছে এইবোৰ ডেটা দিয়া আছে সো সেই ডেটাবিলাক ইণ্টাৰপ্ৰেট কৰি কেনে কিছুমান কুৱেশ্যনছ আপোনালোকক ৰেডি কৰি দিয়ে কুৱেশ্যনছবোৰ সলভ কৰিব লাগে যিসকলে আগতে কৰিছে সিহঁতৰ কাৰণে এইটো নতুন নহয় কিন্তু যোনে আগতে পোৱা নাই এনেকুৱা কুৱেশ্যন তাহাঁতি এই ভিডিঅ'টো বা এইকেইটা কুৱেশ্যন কৰিলে গম পাব যে কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে বা কেনেকৈ কুৱেশ্যনছবিলাক সলভ কৰিব লাগে ওকে সো সেইখিনি যেতিয়া নেকি আপোনালোকে এইটো ভিডিঅ'ত দেখা বুজি পাব তাৰপিছত আমি বিভিন্ন ধৰণৰ বেলেগ বেলেগ গ্ৰাফ আমি ষ্টাডি কৰিম ওকে সো এবাৰ ফাৰ্ষ্ট এবাৰ আমি ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ এই কুৱেশ্যনটো লৈছোঁ এই কুৱেশ্যনটোত যোনখন গ্ৰাফ আছে এই গ্ৰাফখনৰ নাম হৈছে বাৰ গ্ৰাফ কাৰণ কি ইয়াতে বাৰ কিছুমান বনোৱা আছে এই বাৰবোৰৰ মিনিং এনেকুৱা হৈছে যে এই কুৱেশ্যনটোত ইয়াত দিয়া আছে যে নাম্বাৰ অফ ডেস্কটপছ এণ্ড লেপটপ ইন 4 লেবৰেটৰিজ তাৰপিছত ব্লু কালাৰৰ যোনটো বাৰ সেইটো হৈছে ডেস্কটপ আৰু লেপটপৰ কম্বিনেশ্যন আৰু ৰেডৰ হৈছে এইটো ক্ষেত্ৰত ডেস্কটপ অনলি ডেস্কটপ সো এই ডেটাবোৰ আমি ইণ্টাৰপ্ৰেট কৰিব লাগিব কুৱেশ্যনবিলাকৰ হিচাপত আৰু কুৱেশ্যন সলভ কৰিব চেষ্টা কৰিব লাগিব সো আৰম্ভ কৰিছোঁ প্ৰথম কুৱেশ্যনটোত কৈছে ইফ দ্য নাম্বাৰ অফ ডেস্কটপছ ইন লেব ই ইয়াত দিয়া আছে ABCD ই নামৰ লেব এটা আছে সেই লেবটোত ইজ টুৱাইচ দ্য নাম্বাৰ অফ ডেস্কটপ ইন লেব চি and the ratio of the number of laptops and desktop in lab E is 5:8 then find the number of laptops in lab E so এই কুৱেশ্যনটো কৰিবৰ কাৰণে আমি ফাৰ্ষ্ট উলিয়াব লাগিব লেব ইত কেইটা ডেস্কটপ আছে লেব ইত কেইটা ডেস্কটপ আছে বুলি ক'লে ইয়াত কৈছে যে টুৱাইচ দ্য নাম্বাৰ অফ ডেস্কটপ ইন লেব চি সো লেব ই আমি ডেস্কটপৰ কথা পাতি আছোঁ এতিয়া সো ডেস্কটপৰ ক্ষেত্ৰত কৈছে যে লেব ইত কিমান ডেস্কটপ আছে টুৱাইচ দ্য নাম্বাৰ ইন লেব চি এতিয়া লেব চিত ডেস্কটপ কিমান আছে এই গ্ৰাফখন চালে আপোনালোকে গম পাব যে চি নামৰ যোনটো লেবৰেটৰী তাত ডেস্কটপ কিমান আছে ইয়াত 20 বাৰ তাৰ পৰা আৰু দুটা গৈছে 5 ভাগৰ পিছত 30 হৈ আছে মানে প্ৰত্যেকটো ভাগত 2 পাৰ হৈ আছে ইয়াত দুটা ভাগ পাৰ হৈছে মানে ইয়াত টোটাল কিমান আছে 24 so lab sheet 24 ta ase which means lab it total desktops 48 ase okay tabisot question the ratio of the number of laptops and desktop in lab E is 5:8 ami lab E re kotha pati asu tat koise the ratio of the number of laptops and desktop eta to L divided by D is equal to 5/8 okay then find the number of laptops in lab E so laptop kiman ase laptop ase 5/8 into desktopor value to ami olob agote uliaisu 5/8 into 48 to is a desktopor value in lab E so 5/8 into 48 8 divide koile 6 5 ja 30 so total laptop lab it kiman ase option D 30 আশা কৰিছো বুজি পাইছে আৰু আপোনালোকে নিজেও হয়তো কৰিবই পাৰিছে কাৰণ কি সহজ কুৱেশ্যন এতিয়া যি সকলে আগতে কৰা নাই তাহাতিও হয়তো এই গ্ৰাফখন কেনেকৈ ইন্টাৰপ্ৰেট কৰিব লাগিব বুজি পাইছে এই ডাটা ইন্টাৰপ্ৰেট কৰি কেনে এই কুৱেশ্যনবোৰ সলভ কৰিব লাগে ঠিক আছে ওকে Question number 3 same bar graph kintu another question yet ki hudise the number of desktop and laptop in lab B is how much more or less than the number of laptops in lab A etu khodai enko question bilakot eta bostu mon koribo je pohaute jate apnaloke bhul kori nepelai yet desktop and laptop or kotha koise aru next koise okol laptop or kotha apnaloke jodi duitate desktop and laptop buli ভালকে নপঢ়ি কেনে কুৱেশ্যনটো আগুৱাই যায় তেতিয়াহ'লে আপোনালোকৰ কুৱেশ্যন ভুল হ'বই সো হেবোৰ সিলি মিষ্টেক এনেকুৱা কুৱেশ্যনত বেছি হয় সেইকাৰণে আৰু অপশ্যনতো তেনেকুৱা অপশ্যন পাব য'ত নেকি তেনেকুৱা কুৱেশ্যন তেনেকৈ ভুল কৰিলে সলভ কৰিলে এনসাৰ পাই যাব সো কুৱেশ্যনটো পঢ়োতে এইবোৰ বস্তু মনত ৰাখিব এইবোৰে বেছি সিলি মিষ্টেক কৰায় এক্সামৰ সময়ত ওকে সো কি কৈছে কোৱেশ্চনটো the number of desktop and laptop in lab B ত আমাৰ number of desktop and laptop কিমান আছে
ইপিনে 50 পৰা তিনিটা ঘৰ আগুৱাই গৈছে সো লেব বিট ডেস্কটপ আৰু ল্যাপটপ কিমান আছে তিনিটা ঘৰ আগুৱাই গৈছে মানে 56 আছে তাৰপিছত কৈছে is how much more the number of laptops in lab A the lab A total desktop or laptop কিমান আছে 80 পৰা আগুৱাই গৈছে দুটা ঘৰ সো 84 আমি lab A ৰ কথা পাতি আছো এতিয়া সো 80 পৰা আগুৱাই গৈছে দুটা ঘৰ মানে 84 মাইনাস ইয়াত ল্যাপটপৰ কথা সুধিছে আমি যদি ডেস্কটপ মাইনাস কৰো সো 50 ছে এক ঘৰ কম মানে 48 তেতিয়া আমি কিমান পাম number of laptops pam in lab A so number of laptops ami kiman palu number of laptops ami palu ipino pa ahile 84 minus 48 36 okay 36 is a number of laptops in lab A aru lab B dia ase 56 tabisot khudise lab B r kotha jehetu comparison khudise so lab B beshi ase lab bit বেশি আছে 56 minus 36 মানে 20 আৰু বেশি যেহেতু আছে সো অপশন এ 20 মোৰ বুজি পাইছে আশা কৰিছো lab bit ডেস্কটপ আৰু ল্যাপটপ মিলি কেনে বেশি আছে সো মোৰ প্ৰথম কথা শুদ্ধ হ'ল কিমান ডিফাৰেন্সত আছে 20 ডিফাৰেন্সত আছে হেতু আমি পালো সো অপশন এ 20 মোৰ ইজ দা কারেক্ট आंसर ওকে ঠিক আছে কোয়েশ্চন নম্বৰ 4 Find the ratio of the number of desktops in lab B and lab C together and the number of laptops in lab A. Okay? So, yat ami first ulai lobo lagibo number of desktop in lab B and C. So, number of desktops. First is lab 8 lab B kiman ase. So, itu lab B kolum aru lab B 40 পৰা 2 ঘাত কম আছে so 36 আছে lab B তাৰপিছত হৈছে lab C আছে 30 পা 3 ঘাত কমত so lab C আছে 24 টোটাল এই দুইটা টুগেদাৰ বুলি কৈছে so টুগেদাৰ মানে হৈছে দুইটা একেলগে কিমান আছে 60 36 plus 24 60 আছে next কৈছে the number of laptops in lab A number of laptops lab 8 lab 8 laptop উলিয়াব দিছে আমাৰ তাক টোটাল ডেস্কটপ ল্যাপটপ আৰু নাম্বাৰ অফ ডেস্কটপ আছে সো ইয়াত টোটাল কিমান আছে 90 ৰ পৰা 4 ঘাত কমত আছে সো 84 90 ৰ পৰা 1 2 3 ঘাত কম আছে 84 minus ইপিনে আমি number of desktop minus কৰিব লাগিব 50 পা 1 ঘাত কম আছে 48 so 36 is a number of laptops এটো total 60 এটো হৈছে 36 ইয়াত খুদিছে আমাক কি ratio so ratio কিমান হ'ব 60 divided by 36 okay so আমি যদি ডিভাইড কৰো কিমান দি কৰিব পাৰিম 12 হেডি কৰিলে ইপিনে 5 ইপিনে 12 হেডি কৰিলে 3 so 5:3 correct answer is option B 5:3 আশা কৰিছো বুজি পাইছে সহজ কোৱেশ্চন গ্ৰাফখন জাস্ট ইন্টাৰপ্ৰেট কৰিব লাগে okay question number 5 if the average number of desktop laptops and mobiles in lab D is 32 then find the average number of mobiles in lab D and desktops in lab A okay ইয়াত এটা নতুন ইলেক্ট্ৰনিক সেট কৰি দিছে হেতু হৈছে মোবাইল ল্যাব ডি আমাৰ তাত কি আছে আমাৰ তাত আছে ডেস্কটপ আৰু ল্যাপটপৰ এভাৰেজ ম্যাক্সিমাম ওকে আমাৰ তাত আছে ডেস্কটপ আৰু ল্যাপটপৰ ইনফৰমেশন ইয়াত এড কৰি দিছে মোবাইল সো এতিয়া কনসেপ্টটো বুজক যে কেনেকৈ কৰিব লাগিব ডেস্কটপ প্লাস ল্যাপটপ প্লাস মোবাইল তাৰে এভাৰেজটো আগে ডিভাইডেড বাই 3 হ'ব ল্যাব ডিৰ কথাত কৈ আছো দেই ল্যাব ডিৰ ক্ষেত্ৰত কৈ আছো সো ডেস্কটপ ল্যাপটপ আৰু মোবাইলৰ এভাৰেজটো ডিভাইডেড বাই 3 হ'ব দিটো হেতু কিমান দিয়া আছে 32 এতিয়া এই তিনুটা কিমান আছে আমি কেনেকৈ উলিয়াম আমি 32 *
3 কৰিলে আমি তিনিটা মিলি টোটাল কিমান আছে এটো উলিয়াব পাৰিম সো 32 into 3 96 টোটাল ইনস্ট্ৰুমেন্ট বা টোটাল ইলেক্ট্ৰনিক্স 96 টা আছে তাৰ ভিতৰত ডেস্কটপ আছে ল্যাপটপ আছে আৰু মোবাইলও আছে ওকে নেক্সট আমাক কি দি আছে ইয়াত দি আছে যে নাম্বাৰ অফ ডেস্কটপ এণ্ড ল্যাপটপস আমাক দিয়াই আছে ল্যাব ডিৰ ক্ষেত্ৰত হেতু 12 পা আমি পাই যাও সো বাৰ গ্ৰাফখনৰ পৰা আমি কি পালো যে ল্যাব ডিত ডেস্কটপ আৰু ল্যাপটপ মিলি কেনে একঘাত ওপৰত আছে 70 পা সো 72 ডেস্কটপ প্লাস ল্যাপটপ আছে সো এই দুটা যদি আমি কম্পেয়াৰ কৰো কাৰণ কি দুটা ল্যাব ডিৰ ওপৰতে দুটা সিচুৱেচন ল্যাব ডিৰ ওপৰতে সো এই দুটাৰ পৰা আমি কি উলিয়াব পাৰিম নাম্বাৰ অফ মোবাইলস উলিয়াব পাৰিম ল্যাব ডিত সো নাম্বাৰ অফ মোবাইলস আমি কেনেকৈ উলিয়াম এটুক যদি ফাৰ্স্ট ইকুৱেচন ধৰো এটুক যদি সেকেন্ড ইকুৱেচন ধৰো দেন 1 - 2 যদি কৰো আমি অকল মোবাইল থাকি যাব d + l আৰু d + l মাইনাস হ'ব থাকি যাব অকল মোবাইল তো মোবাইল = 96 - 72 = 24 সো নাম্বাৰ অফ মোবাইলস আমি পালো 24 আমি ইয়া লিখকে পালো তাৰ পিছত হৈছে কি ডেস্কটপ ইন ল্যাব এ সো ল্যাবেত ডেস্কটপ কিমান আছে হেতু হৈছে ৰঙা বাৰডালত একঘাত তলত আছে 50 ৰ পৰা সো নাম্বাৰ অফ ডেস্কটপ ল্যাব 8 আছে 48 ইয়াৰ এভাৰেজ উলাব দিছে সো এভাৰেজ কিমান হ'ব 24 + 48 divided by 2 ইফালে পৰা 2 আহিব ইফালে 4 + 6 4 + 2 6 so 72 divided by 2 36 কারেক্ট आंसर is option C 36 আশা কৰিছো বুজি পাইছে এপাজাস আমি মোবাইলৰ নাম্বাৰটো উলাই লৈছো উলাই লৈ কেনে বাকিখিনি জেনাৰেল যেনেকৈ বাকি কিটা কোৱেশ্চন কৰি আছো ঠিক তেনেকৈ ওকে সো ঠিক আছে question number 6 the number of desktops in lab B is how much percentage more or less than the number of laptops in lab C so lab B desktop কিমান আছে lab B desktop আছে ইপিনৰ পৰা ইয়াতে 40 পৰা 2 ঘৰ কম lab B 40 পৰা 2 ঘৰ কম 38 Question number 6 the number of desktops in lab B is how much percentage more or less than the number of laptops in lab C so first lab B কিমান desktop আছে আমি উলাই লব লাগিব so lab B desktop আছে এটো desktopৰ red bar টো 40 পা 2 ঘৰ কম 40 পা 2 ঘৰ কম হলে 36 ওকে তাৰ পিছত কৈছে যে then the number of laptops in lab C এটা নাম্বাৰ অফ ডেস্কটপ প্লাস ল্যাপটপ ল্যাব সি ক্ষেত্ৰত আমি কৈ আছো এতিয়া ইয়াত দুটা কম্বাইন কিমান আছে ইয়াত কম্বাইন আছে 60 পা 2 ঘৰ ওপৰত মানে 64 মাইনাস আমি যদি নাম্বাৰ অফ ডেস্কটপ আৰু ল্যাপটপৰ পৰা ডেস্কটপ মাইনাস কৰো আমি ল্যাপটপ পাই যাম সো নাম্বাৰ অফ ডেস্কটপ আমি কিমান পাম number of desktop পামি 24 so number of laptops lab sheet কিমান আছে 40 okay এতিয়া হদিছে the number of desktop in lab B is how much percentage more or less so first আমি কি লিখিব লাগিব 36 কাৰণ কি ইয়াত দিছে lab B ৰ কথা lab B হৈছে 36 is how much percent more or less কম্পেয়াৰ কৰিব লাগিব -40 কম্পেয়াৰ আমি কি হলত কৰিব লাগিব কম্পেয়াৰ কৰিব লাগিব then the number of laptops in lab C মানে আমি কম্পেয়াৰ কৰিব লাগিব lab C লগত আকৌ এবাৰ বুজাই দিছো the number of laptops in the number of desktops in lab B is how much percentage more or less than the number of laptops in lab C
ইজ হাউ মাছ পাৰ্চেণ্টেজৰ ক্ষেত্ৰত আহি গ'ল কম্পেৰিজন কৰিব লাগিল কাৰ লগত কম্পেয়াৰ কৰিব লাগিব লেপচিৰ লগত লেপচিৰ লেপটপৰ লগত চ' দিছ ইজ দ্য ৰাইট ৱে এতিয়া -4 ডিভাইডেড বাই 40 ইনটু 100% ইফালৰ পৰা 10 গ'ল সিপিনৰ পৰা 10 আহিল মানে -10% চ' 10% লেছ চ' কাৰেক্ট এনচাৰ ইজ অপশ্যন এ 10% লেছ অ'কে আশা কৰিছোঁ বুজি পাইছে এবাৰ ফাৰ্ষ্ট আমি এনেকুৱা 12 কুৱেশ্যন এটা আনিলোঁ ইজি কুৱেশ্যন হয় বেছি টান নহয় জাষ্ট আপোনালোকক এটা কি বুলি কয় ইন্ট্ৰডাকশ্যন দিবৰ কাৰণে কুৱেশ্যনটো লৈ আনিছোঁ যোনে যোনে অলৰেডি এনেকুৱা কুৱেশ্যন কৰিছে তাহাঁতৰ কাৰণে এইবোৰ পানী হ'ব কুৱেশ্যন বা যোনে কৰা নাই বাৰ গ্ৰাফ কেনেকৈ ষ্টাডি কৰিব লাগে বা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে ডেটা ইণ্টাৰপ্ৰিটেশ্যন বা বাৰ গ্ৰাফৰ এনেকুৱা ধৰণৰ গ্ৰাফৰ কুৱেশ্যনত সেইটোৰ কাৰণে এইকেইটা কুৱেশ্যন আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট চ' যদি ভাল পাইছে বা আমাৰ আগৰ ভিডিঅ'কেইটা চাইও যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব নিজৰ বন্ধু বান্ধৱৰ মাজত আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি আগৰ ভিডিঅ'কেইটা চোৱা নাই তেনেহ'লে আমি এটা প্লেলিষ্ট বনাইছোঁ মেথছ ফৰ এডিআৰই বুলি সেই প্লেলিষ্টটো আপোনালোকে চাব প্লেলিষ্টটোত এতিয়ালৈকে আমি প্ৰায় 11-12টামান মক পেপাৰ দিছোঁ মানে তাত প্লেলিষ্টত দি থৈ দিয়া আছে লিংক চ' একেলগে আপোনালোকে যদি তেনেকুৱা ধৰণৰ কুৱেশ্যন কৰে মোৰ মতে আপোনালোকৰ মেথছৰ খুব ভাল প্ৰিপেৰেশ্যন এটা হ'ব নিজৰ আপোনালোকে উইক পইণ্টছবোৰো গম পাব প্ৰিপেৰেশ্যন কৰোঁতে কি ইম্প্ৰুভ কৰিব লাগে সেইটো আপোনালোকে বুজি পাব ঠিক আছে চ' থেংক ইউ আকৌ এটা ভিডিঅ' লৈ আনিম এনেকুৱা ধৰণৰ